পঞ্চায়তৰ নিৰ্বাচনক কেন্দ্ৰ কৰি জনিয়াত সংঘটিত হৈছে নিয়োজিৰবিহীন ঘটনা। বাপেক AIUDFৰ প্ৰাৰ্থী আৰু জীয়েক হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী। এবাৰ বাপেক জীয়েকৰ মাজত হ'ব ৰাজনৈতিক যুঁজ। লচিত বৰফুকনে কোৱা দেশতকৈ মোমাই ডাঙৰ নহয় কথাফাকিৰ দৰে এবাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বাপেকে ক'লে মোৰ দলতকৈও ছোৱালী ডাঙৰ নহয়। যেতিয়া আমাৰ লাচিত বৰফুকনে কৈছিল যে এই দেশৰ কাৰণে যে দেশতকৈ ডাঙৰ এই মোমাই ডাঙৰ নহয়, সেইকাৰণত মই দলৰ কাৰণ দলৰ উৰ্ধত আমাৰ ছোৱালী হৈ থাকিব, কিন্তু আমাৰ দলৰ উৰ্ধত হ'ব নোৱাৰে। বাপেকৰ এই উক্তিয়ে আউল লগাব পাৰে জীয়েকৰ নিৰ্বাচনী প্ৰচাৰত। উল্লেখযোগ্য যে ৫৪ নং বাণীপাৰা পাৰাগাঁও পঞ্চায়তৰ AIUDF দলৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী আব্দুল মজিদ। ইফালে একেখন সমষ্টিৰ অন্তৰ্গত ১০ নং জনিয়া জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হ'ল আব্দুল মজিদৰ জীয়েক মানিয়াৰা পাৰবিন। এইবুলি পঞ্চায়তৰ নিৰ্বাচনত আব্দুল মজিদে AIUDF দলৰ হৈ ভোট ভিক্ষাত নামিছে যদিও নিজৰে জীয়ৰী মনিয়াৰা পাৰবিনে চলাইছে কংগ্ৰেছৰ প্ৰচাৰ। সেই আকৰ্ষণীয় হৈ উঠিছে জনিয়াৰ নিৰ্বাচন। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ পিতৃয়ে ক'লে ছোৱালী বিয়া দিছোঁ, তাই এতিয়াৰ পৰ হৈ গৈছে, মই AIUDF দলৰ হৈ প্ৰচাৰ চলাম। লচিত বৰফুকনে কৈছিল দেশতকৈ মোমাই ডাঙৰ নহয়, তেনেদৰে দলতকৈ মোৰ ছোৱালী ডাঙৰ নহয়। ১০ নং জনিয়া জিলা পৰিষদত কংগ্ৰেছৰ প্ৰাৰ্থী মনিয়াৰা পাৰবিন। একে সমষ্টিৰ অন্তৰ্গত ৫৪ নং বানিয়াপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী হ'ল মনিয়াৰা পাৰবিনৰ পিতৃ আব্দুল মজিদ। ফলত বাপেক জীয়েকৰ ৰাজনৈতিক যুঁজে আকৰ্ষণীয় হৈ উঠিছে জনিয়াৰ নিৰ্বাচন। ৫৪ নং বানিয়াপাৰা পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী হৈ মোক ভোট দিব এই কাৰণেই ৰাইজে বিগত পঞ্চায়তত যি দিন গ'ল সেইবিলাক দিনত যিয়ে পদবী উৎপন্ন হৈ আহিছে সকলোৱে খালি দুৰ্নীতি কৰি গৈছে, আৰু আমি সেই দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি গৈছোঁ সদায়। আৰু আমাৰ অঞ্চলৰ যিবিলাক ৰাস্তা ঘাট আছে, বৰ্তমানে আমি ৰাস্তা ঘাটত যিবিলাক প্ৰতিনিধিয়ে কৰা নাই সেইবিলাক কাম আমি ৰাইজে নিজৰ পকেটৰ পৰাও ধন দি চান্দা তুলি আমি সেইবিলাক কাম কৰি আগবাঢ়ি যাই আছোঁ। সেইকাৰণে ৰাইজে আমাক আঁকোৱালি লৈছে। ৰাইজৰ সমস্যা সমাধানৰ কাৰণেই ধৰক ৰাইজে আমাক আঁকোৱালি লৈছে। নিশ্চয় আমি যদি প্ৰতিনিধি আল্লাই বনায় নিশ্চয় আমি ৰাইজৰ যিখিনি চৰকাৰৰ পৰা যিখিনি দিয়া আমি ধন দিব সকলোখিনি আমি ৰাইজৰ হকে ৰাজহুৱা কাম কৰি যাম। কোন দলৰ পৰা আপুনি প্ৰাৰ্থী হৈছে? AIUDF দলৰ পৰা আমি আঞ্চলিক পদৰ প্ৰাৰ্থী। আমি শুনিবলৈ পালোঁ আপোনাৰ ছোৱালীয়েও কংগ্ৰেছ দলৰ কেণ্ডিডেট হয় জিলা পৰিষদ। নিশ্চয় শুনিছে, এতিয়া কথাটো ঠিকেই শুনিছে, কিন্তু ছোৱালী হ'লেও এতিয়া মোৰ ছোৱালী হৈ ৰোৱা নাই, কাৰণ এতিয়া আমি ছোৱালীজন বিয়া দিছোঁ সি এতিয়া বেলেগৰ ঘৰত সংসাৰ কৰি আছে, সিতো তাৰে কথা মতে কৰিব। আৰু আমিতো UDF দল জন্ম লগ্নৰে পৰা কৰি আছোঁ, তাততো সি কৰি থাকিব, মোৰ দলটো মই কৰি থাকিম। আৰু এইটোতো আপোনালোকে চাইছেই আমাৰ ভাৰতবৰ্ষৰ যিটো মূল কংগ্ৰেছ দলৰ ঘাঁটি ৰাজীৱ গান্ধীৰ পৰা আৰু ইন্দিৰা গান্ধীৰ পৰা তাৰ বংশধৰতো দুটা দল কৰি আছে নিশ্চয়। আৰু আমাৰতো ধৰক এইটো ছোৱালী আছিল, ছোৱালী বিয়া দি দিছোঁ, সেইটোতো এতিয়া পৰৰ অধীন হৈ গৈছে, সেইটোতো আৰু মোৰ কথা নচলে। সিহঁতে জিলা পৰিষদৰ ভোটটো আপুনি কাক সমৰ্থন কৰিব? নাই, আমাৰ দলক কৰিম আমি, আমাৰ দলক আমি যিটো AIUDF দল কৰি আছোঁ তাকেই কৰিম আমি। যেতিয়া আমাৰ লাচিত বৰফুকনে কৈছিল যে এই দেশৰ কাৰণে যে দেশতকৈ ডাঙৰ এই মোমাই ডাঙৰ নহয়, সেইকাৰণত মই দলৰ উৰ্ধত আমাৰ ছোৱালী হৈ থাকিব, কিন্তু আমাৰ দলৰ উৰ্ধত হ'ব নোৱাৰে। দলৰ উৰ্ধত ছোৱালী ডাঙৰ নহয়, দলৰ উৰ্ধত ছোৱালী হ'ব নোৱাৰে। ৰাজনীতিৰ ক্ষেত্ৰত লবি সৃষ্টি হৈছে, নিশ্চয় লবি সৃষ্টি হৈছে। এটা টিকটত যদি আমাৰ এই যিটো এই পঞ্চায়তত আমি জানিবলৈ পাইছোঁ ৫ লাখ টকা দি কাউন্সিলৰ টিকট আনিছে। জিলা পৰিষদ টিকটটো বহুত জেগাতে ২৫-৩০ লাখ টকাতে বিক্ৰী হৈ আছে, এইটোতো আপোনালোকে নিশ্চয় গমেই পাইছে। আৰু সেইকাৰণতে সংবাদ মাধ্যমতো এইটো গমেই পাই আছোঁ আৰু জানি আছে আপোনালোকে। আৰু সেইকাৰণতে ভাবোঁ যে
নিশ্চয় সেই টকাৰ বিনিময়ত লেনদেন হোৱাৰ কাৰণে ৰাইজে কংগ্ৰেছ দলটো কৰি আছে, ত্যাগ কৰি আমাৰ UDF দলক আকোৱালি লৈ আছে। কলকাতাৰ পৰা নজমুল হকৰ ৰিপৰ্ট এনি লাইভ। খবৰ মানে এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।